হয় বন্ধুসকল, আজি ৰাতিপুৱাই আমাৰ লগত এটা কাণ্ড হৈছে। এই কাণ্ডটো হৈছে কিয়নো জিজিয়ে কল কৰি কৈছে এটা পাত্ৰ লৈ যা, আৰু সেই পাত্ৰ লৈ গৈ আছোঁ কাৰণ এই পাত্ৰত আমি আজি মাছ ভৰি লৈ আহিম আৰু আপোনালোকক সম্পূৰ্ণ ভিডিঅ'ৰ প্ৰচেছেৰে দেখাবলৈ যত্ন কৰিম। কাৰণ আমি আজিৰ পৰা 5-6 বছৰ আগতে মাছ মাৰিছিলোঁ, সেয়ে জিজুৰ লগতে মাছ মাৰিছিলোঁ। জিজুৰ এটা এক্সিডেণ্ট হোৱাৰ কাৰণে আমি আৰু জিজুৰ লগত মাছ মাৰিব নোৱাৰোঁ, কাৰণ জিজু আগতে মাছ মাৰাৰ এজন ইমান দাৰ্শনিক ব্যক্তি আছিলে, য'তে গৈছিলে তাৰে পৰা মাছ মাৰি লৈ আহিব পাৰিছিলে। এতিয়া তেওঁৰ বেমাৰ হোৱাৰ কাৰণে, তেওঁ এক্সিডেণ্ট হোৱাৰ কাৰণে তেওঁ আৰু মাছ মাৰিব নোৱাৰে। আৰু এতিয়া আমি বান্দৰৰ নিচিনা জঁপিয়াই আমাৰ জালৰ কাষত যাব লাগিব, নহ'লে আমি পানীৰে নামি গ'লে আমি পানী খাই আৰু ওপৰৰ পৰা পৰিলে পানীত ডুবি মৰিবলগীয়া হ'ব লাগিব নহয়। সেয়ে আমি বান্দৰৰ নিচিনা জঁপিয়াই আছোঁ, আপোনালোকে চাব পাৰে। আৰু ইয়াত চাইছে আপোনালোকে আমাৰ জালৰ কাষত আহি পাইছোঁ আৰু দাদাই বহুত মাছ আগত মাৰি লৈছে। আৰু এতিয়া দাদাক কৈছোঁ আকৌ এবাৰ জালখন তুলি দিয়া, আপোনালোকক দেখাব লাগিব। সেয়া মৰ্মে দাদাই আকৌ জালখন তুলি আছে, আপোনালোকে চাব পাৰে। ইমান ধুনীয়া ধুনীয়া মাছ, আৰু এইবিলাক মাছৰ টেষ্টটো বেলেগ, লোকেল মাছৰ টেষ্টটো বেলেগ। আপোনালোকে নিশ্চয় জানে লোকেল মাছৰ সোৱাদটো কেনেকুৱা, টেষ্ট কেনেকুৱা আপোনালোকে নিশ্চয় জানে। আৰু ইয়াতে পুঠি, খলিহনা আৰু মিছা মাছ, আৰু দাদাৰ হাতৰ পৰা ইয়াত চাইছে এটা বাইম মাছ ওলাই গৈছে। আৰু এইটোক অসমীয়াতে বাইম মাছ কয় নে আৰু কিবা মাছ কয়, আপোনালোকে নিশ্চয় কমেণ্টত আমাক শিকাই দিব বুলি আশা কৰি আছোঁ। আৰু এতিয়া আপোনালোকে চাব পাৰে আমি যিটো মিছা মাছ মাৰিছোঁ সেইটো আমি ভাবিছোঁ কেঁচা খাই ল'ম, আৰু সেয়া মৰ্মে আমি কেঁচা খাই আছোঁ, আপোনালোকে চাব পাৰে। আৰু এতিয়া মাছ নুঠে, সেয়া মৰ্মে আমি জালখন উঠাবলৈ আহিছোঁ, আপোনালোকে চাব পাৰে। আৰু ভাবিছোঁ ঘৰত যামগৈ, কাৰণ ইমান ৰ'দত আৰু মাছ নুঠিলে ইমান ৰ'দত আমাৰ কোনো লাভ নাই। সেয়া ভাবিছোঁ এতিয়া জালখন উঠাই লৈ ঘৰত যামগৈ, আৰু আপোনালোকে চাব পাৰে আমি জালখন উঠাই আছোঁ, এতিয়া ঘৰত যামগৈ। অলৰেডি আমাৰ জাল তোলা সম্পূৰ্ণ হৈছে, আপোনালোকে চাব পাৰে। আৰু এতিয়া আমি ঘৰলৈ ৰাওনা হৈছোঁ, আৰু আকৌ আমি জাম কৰিব লাগে, কাৰণ আপোনালোকে চাব পাৰে অলপ পানী কমিছে, সেয়ে আমি তলত নামি আহিছোঁ। আপোনালোকে সেইটো ভিডিঅ'ত গম পাইছে, আগত যিটো ক্লিপ দেখাইছিলোঁ সেইটোত আপোনালোকে নিশ্চয় গম পাইছে বহুত পানী আছিলে, এতিয়া পানী বহুত কমিছে, সেয়ে আমি সাঁতুৰি আহিব পাৰিছোঁ। আৰু ইয়াত চাইছে বহুত মাছ পাইছোঁ, খাব পাৰিম। হয়, এতিয়া ঘৰলৈ আহিছোঁ, আহি পেলাই মাছ জাল এইকেইটা ৰাখিছোঁ, ৰাখি পেলাই এতিয়া গা পা ধুবলৈ যাম। গা পা ধুই ডবকাত যাম, কাৰণ গাড়ীত কিবা এটা প্ৰব্লেম হৈছে, গাড়ী কাম কৰাব লাগিব, সেইকাৰণে গা পা ধুই ৰেডি হৈ ডবকালৈ যাম। কাৰণ আজিৰ পৰা আমাৰ কলেজটো ছামাৰ ভেকেশ্যনৰ বন্ধ আছে, অৰ্থাৎ গৰমৰ বন্ধ দিছে 18 দিন। আৰু এই 18 দিন আমি ঘৰতে যি কৰোঁ আপোনালোকক ছ'চিয়েল মিডিয়াৰ মাধ্যমে দেখাবলৈ যত্ন কৰিম, আৰু আপোনালোক আমাৰ লগতে এই 18 দিন নিশ্চয়ভাৱে জড়িত হৈ থাকিব বুলি আশা কৰিছোঁ। আৰু সকলো সময়তে আপোনালোকে হেল্প কৰিব বুলি আশা কৰিছোঁ, সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ।